নমস্কাৰ অসমবাসী ৰাইজ আৰু লগতে মৰমৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকক? আশা কৰোঁ সকলোৱে ভালে আছে। বন্ধুসকল, ৰাতিপুৱাই যাওঁ ওলাই, হয় আপুনিও যায়। বিভিন্ন ধৰণৰ মানুহ ওলাই যায় নিজৰ ঘৰৰ পৰা গধূলিলৈ বুলি, আৰু গধূলিলৈ যেনেকৈ দুপইচা ইনকাম কৰি ঘৰখনলৈ খামোচ মাৰি আনিব পাৰোঁ বুলি, নহয় জানো বন্ধুসকল? আৰু আপুনিও ওলাই যায়, মই ওলাই যাওঁ, ঠিক তেনেধৰণে ময়ো ওলাই যাওঁ ৰাতিপুৱা। মানে টমটমখনলৈ ওলাই যাওঁ আৰু দিনটো চলাওঁ মেলোঁ কৰোঁ। তাত খুব বেছি আজিকালি টমটমতো ইমান পইচা পাতি নাপায়, কাৰণ কিয় টমটমে এভেল হৈ গ'ল। হয়তো কিছুমানে বুজি নাপাব পাৰে, কিছুমানে টমটম বুলি ক'লে হয়তো কিছুমান জেগাত পিলপিলি বুলি কয়, কিছুমান জেগাত বহুত বিভিন্ন ধৰণৰ বেটেৰী ৰিক্সা বা ৰিক্সা বুলিও কয়। যিটো ৰাতিপুৱাৰ পৰা ওলাই যাওঁ গধূলিলৈ, আৰু ৰাতিপুৱাই যদি ওলাই যাওঁতে যদি 10 টকা এটা যদি বাটত যিটো মানে যাওঁতে ধৰি লওক 10 টকা এটা বা ভাড়া যদি পাওঁ, সেই 10 টকীয়া ভাড়াটোত ঠাইত যদি সেই ব্যক্তিজনে বা সেই কাষ্টমাৰজনে 500 টকীয়া নোট এটা দি দিয়ে, মাথো একদম ৰাতিপুৱাই মাথাটো গৰম উঠি আহে। কাৰণ সেই 10 টকাটো এতিয়া নোলোৱাকৈ থাকিব নোৱাৰি, আৰু 500 টকাটো খুচুৰাও নিদিয়াকৈ মানে থাকিব নোৱাৰি। এতিয়া কৰিব কি, উপায় নাই মানে। এনেকুৱা টিপচ পেলাই দিয়ে ন কেতিয়াবা, একদম মানে মনটোকে খুব বেয়া লাগে। কেতিয়াবা হয় তেনেকুৱাকৈ সেই 500 টকাটো এৰি দিবলগীয়া হয়। কাৰণ কিয় 500 টকীয়াটো দিনটো যদি আমি চলাই যদি 300 টকা বা 250 টকা 300-350 টকা এটা পাওঁহে, তাৰ ভিতৰত যদি 500 টকা এটা যদি ৰাতিপুৱা ওলাই যাওঁতে যদি কোনোবা ব্যক্তিয়ে যদি দিয়ে, তেতিয়াহ'লে 10 টকা এটা ভাড়াত 10 টকাটো যিহেতু মই পামহে তেখেতৰ পৰা, আৰু তেখেতে যদি 500 টকীয়া এটা নোট এটা দিয়ে, আপোনাৰ হ'লেও এনেকুৱা লাগিব মনটো ভাবকচোন। খুব বেয়া লাগে কেতিয়াবা তেনেকুৱা হয়। আৰু মোৰ একচুৱেলি তেনেকুৱা হৈ গ'ল। আৰু মানে ৰাতিপুৱাই ওলাই গৈছিলোঁ, 500 টকা এটা তেখেতে দি দিলে, আৰু 10 টকাটো মই পাওঁহে তেখেতৰ পৰা। 500 টকা দিম ক'ৰ পৰা মই খুচুৰা, 490 টকা তেখেতক ঘূৰাই দিব লাগে। এতিয়া মই চিন্তা কৰিলোঁ, এতিয়াতো যাত্ৰাটোতো এৰিবই নোৱাৰি। তেখেতে ক'লে 5 টকীয়া এটা আছে দাদা, হ'ব দিয়া বোলো, সেইটোকে দিয়া, 5 টকাটোকে মোক দি দিয়া। কাৰণ 5 টকাটো লৈ পেনি মই বহনি কৰি আজি বজাৰখন কৰিছোঁ। কাৰণ হয়, বহুতৰ তেনেকুৱা হয় সমস্যা। আচলতে মানুহে আজিকালি বিভিন্ন ধৰণৰ জিপে কিবা কিবি গুগল পে' বহুতে ওলাই গ'ল, ফোনপে' চোনপে' এনেকুৱা ধৰণৰটো কৰিবলৈ পাৰি। কাৰণ তেওঁ যদি জানি শুনি যদি সেইটো ভুল কাম যদি কৰে নহয়, খুব বেয়া হয়। মানে ৰাতিপুৱা ওলাই যোৱা মানুহক যাতে নিজৰ খুচুৰা পইচাটো যদি নাথাকে, তেওঁ যদি হাতত যদি 500 টকী বা 2000 টকী নোট থাকে, তেখেতে নিজে হ'লেও জানিব যে ৰাতিপুৱা ওলাই অহা মানুহৰ হাতত ইমান পইচা নাথাকে। তাতে আমি ডাঙৰ এটা বিজনেছমেন নহয়, আমি সৰু সুৰা এখন ই ৰিক্সা চলাই থকা মানুহ হয়। আৰু চবেই আচলতে কথাবিলাক বুজিও নাপায়। তাতে আৰু চৰকাৰেও মানে পুৰুষসকলকতো ইমানটো সুবিধাটো নিদিয়ে। কাৰণ বা টমটম সন্থাত থাকিলেও বা টমটম সন্থা এনেকুৱা ব্যক্তিয়ে বা এনেকুৱা গাড়ী বা এনেকুৱাতো শুনা নাই বাৰু চৰকাৰে দিয়া অনুদান দিছে বা এনেকুৱা এটা কৰিছে শুনিয়ে পোৱা নাই আজিলৈকে। যিহেতু টমটমখন লৈ ৰাতিপুৱাৰ পৰা ওলাই যাওঁ, আৰু কিছুমানে তাতে মানে একদম কয় কি, এইখন চাৰ্জ দিলেও হৈ যায়চোন, কি আছেনো, চাৰ্জ দিলেও হৈ যায়। কিন্তু চাৰ্জত যে কিমান বিল আহে ঘৰৰ পৰা কিবা কিবি ইত্যাদি কৰি মেলি, আৰু যিসকলে অনলি ই ৰিক্সাখন লৈ দিনভৰ কটাই মেলি ভাত মুঠি দুবেলা দুমুঠি খুৱাই নিজৰ ল'ৰা ছোৱালী পঢ়ুৱাই এখন ঘৰ পৰিবাৰ চলাই থকাজনহে আচল কথাটো বুজি পায়। আচলতে লোকে কোৱা কথাবিলাকো বহুতে কয়, এখন চাৰ্জ দিলে বোলে হৈ যায়, আজিকালি চাৰ্জ দিলেইচোন এখন হৈ যায়, কিনো আৰু কাৰেণ্টত লগাইহে দিব লাগে। তাত যে কিমান যে ভিতৰত যে কিবা কিবি হামজাম আছে, কি আছে, পেটুনাৰী মানে মানুহৰ যিমানখিনি আছে, পেটুনাৰী জন্তুও যিমানখিনি আছে, সেইটো এটা জন্তুৱে যিহেতু সেয়াতো বহুত বস্তু প্ৰয়োজন হয়। গতিকে সকলোৱে বুজি নাপায় এইবিলাক কথা বন্ধুসকল। যিহেতু আমি টমটমখন বা চাৰ্জত লগাওঁতে, চাৰ্জ কৰোঁতে যেতিয়া আমি চাৰ্জত লগাওঁ, সেই বস্তুটো মানে আজিকালিতো বাৰিষা ছিজনটো আহিয়ে গ'ল, বতৰ গাজনি মাৰিব, ঢেৰেকনি মাৰিব, বিজুলী মাৰিব, অসংখ্য কোটি বৰষুণ আহিব। গতিকেলৈ মানে চাৰ্জ লগোৱাটো খুব মানে গাজনি চাজনি মাৰি থাকিলে আচলতে ভয়ো লগা হৈছিলে চাৰ্জ লগাবলৈ। যোৱাকালি মানে মোৰ এনেকুৱা এটা ঘটনা হৈ থাকিলে, কি হ'ব মানে, যিহেতু মানে আমাৰ এইফালে মানে বতাহ বৰষুণ মানে বতাহটো ইমান নাছিলে বাৰু, আচলতে বৰষুণ মানে বিজুলী চিজুলী এনেকুৱা ঢেৰেকনি হৈছিলে। আৰু সেই ফলত মানে কি হ'ল, মানে কিবা এটা শ্বৰ্ট মাৰিলে, মানে গাড়ীখন লগাই পিনে শুই দিলোঁ, আৰু শুই দিয়াৰ পিছত মানে কি হ'ল, মানে সেই কাহিনীটো হৈ গ'ল। আৰু কাহিনীটো হৈ যোৱাৰ পিছত মানে তাত শ্বৰ্ট মাৰি পিনে ভিতৰৰ কিছুমান বস্তু, চাৰ্জাৰডালৰ বস্তু মানে যিটো চাৰ্জাৰ থাকে, আৰু চাৰ্জাৰটোৰ দাম আপোনাৰ 4000 বা 4500 এনেকুৱা ধৰণৰ দাম লয়। আৰু মানে সেই চাৰ্জাৰডাল মানে
হ'ব নে নহ'ব ঠিকনাই নাই। তাৰমানে এতিয়া কাইলৈতো আকৌ চলাবলৈতো নগ'লে মানে উপায় নহ'ব। গতিকে মানে লগৰ এজনৰ ওচৰলৈ গ'লোঁ, লগৰজনৰ বোলে টমটমখন চাৰ্জ হৈ আছে, তেখেতে বেছিকৈ নচলাই বোলে। তেখেতক ক'লোঁ যে চাৰ্জাৰডাল তোমাৰ দিবা নেকি, অকণমান আজি চাৰ্জত লগাই লওঁ, আৰু তেখেতে দিলে। সেইমতে লগাই থৈছোঁ এতিয়া লোকৰ চাৰ্জাৰডাল। কাইলৈ এতিয়া হয়নে নহয়নে মেকানিকৰ তাত পেলাই থৈছোঁ নিজৰডাল চাৰ্জাৰটো। আৰু যদি একেবাৰে বেয়া হৈ যায় বুলি কয়, তোৰ 4,000-45,000 টকা হাতত লাগি যাব। মানে কি ক'ব, উপায়তো নাই, চলাবতো লাগিবই। বাৰু যি কি হওক নহওক, এইফালে দেখিছেনে বাৰু, এইফালে ঢাকি থৈ দিছোঁ। ঢাকি থৈছোঁ মানে কাৰণ ইয়াত একদম মানে বহুত ধৰণৰ ৰংক পংক কৰি থোৱা আছে। এখন পলিটিং দেখিছেনে, এইফালে পলিটিং আৰু এইফালে পলিটিং, মানে ৱাৰখিনি চব যোনজনৰ পৰা আনিছোঁ চাৰ্জাৰডাল, সেই চাৰ্জাৰডালো অকণমান মানে তেখেতৰ যিখন টমটমত চাৰ্জ লগাইহে তেখেতৰ পদ্ধতিটো অকণমান বেলেগ, আৰু মোৰখনো পদ্ধতিটো অকণমান বেলেগ। গতিকেলৈ মানে সেইজনৰ পৰা চাৰ্জাৰডাল আনি মেলি খুলি খালি মই মোৰখনত লগাই থৈছোঁ। তেখেতে গালি পাৰিলেও পাওক, মোৰ যি পাৰিলেও পাওক, কিন্তু তথাপিতো এতিয়া কৰ্মটো কাইলৈ কাৰণে যাবই লাগিব। গতিকেলৈ মই চাৰ্জাৰডাল আজি যিহেতু মেকানিকৰ ওচৰত পেলাই থৈছোঁ নিজৰটো, আৰু সেইটোৱে হ'ল চাৰ্জাৰ আপোনালোকক যিটো মই দেখালোঁ। আৰু সেই চাৰ্জাৰটো মানে ভিতৰত বহুত অসংখ্য কোটি পেটু কোনা কিবা কিবি বহুতেই সোমাই আছে, মানে হামজাম। আৰু গতিকেলৈ সেই হামজামখিনি মানে বৰষুণ ঢেৰেকণি বিজুলী মাৰিলে যদি শ্বৰ্ট হৈ যায়, মানে উৰি যায়, মানে ফাটি চিটি গুচি যায়, ফাটি যোৱা পথত এনেকুৱা হৈ যায়, আৰু হয়তো বনিবও পাৰে নবনিবও পাৰে। আৰু সেই বন্ধুজনক মানে চাৰ্জাৰডাল খুলি খালি থৈ দিছোঁ। মানে এইডাল দেখিছেনে, এইফালে তেখেতৰ এইডাল মানে চিষ্টেমটো অলপ বেলেগ, আৰু মোৰডালো যিহেতু চিষ্টেমটো বেলেগ। আৰু তেখেতে এতিয়া গালি পাৰিলেও উপায় নাই, যি হ'লেও কাইলৈ মানে আকৌ যেনেকৈ লগাই থৈছিলে তেনেকৈ লগাই মেলি তেখেতক চমজাই দিব লাগিব। মোৰ আজি ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো কিবা এটা চাই ভাল লাগিলে বা আপোনালোকৰ মোৰ মন্তব্যখিনি শুনি কিবা এটা ভাল লাগিছে, তেনেহ'লে অকণমান কৈ হ'লেও লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব। কাৰণ আৰু তাতোতকৈ মানে এটা ডাঙৰ কথা কি হ'ল, যোনে আপোনালোকে নতুনকৈ মোৰ পেজটো পায়, তেনেহ'লে আপোনালোকে ফ'ল' কৰিবলৈ কেতিয়া নকৰে, ফ'ল' কৰি ৰাখিব, যাতে মোৰ পিছত ব্লগবিলাক আপোনালোকে পাই থাকিবলৈ সক্ষম হ'ব। বন্ধুসকল আজিলৈ আহোঁ, শুভৰাত্ৰি, বাই।